ओम तत्पुरुषविद्महे वक्रतुंडाय धीमहि तन्नो प्रचोदयात्। वीरां महाविष्णुं जलन्तं सर्वतोमुखं निसिंह विषाणं भद्रां मृत्युं नमो नमः स्वाहा। ओम उग्रां वीरां महाविष्णुं जलन्तं सर्वतोमुखं निसिंह विषाणं भद्रां मृत्युं नमो नमः सर्वतोमुखं निसिंह विषाणं भद्रां मृत्युं नमो नमः स्वाहा। ओम उग्रां वीरां महाविष्णुं ओम उग्रां वीरां महाविष्णुं जलन्तं सर्वतोमुखं निसिंह विषाणं भद्रां मृत्युं नमो नमः स्वाहा। ओम उग्रां वीरां महाविष्णुं जलन्तं सर्वतोमुखं निसिंह विषाणं भद्रां मृत्युं नमो नमः स्वाहा। ओम उग्रां वीरां महाविष्णुं जलन्तं सर्वतोमुखं निसिंह विषाणं भद्रां मृत्युं नमो नमः स्वाहा। ओम उग्रां वीरां महाविष्णुं जलन्तं सर्वतोमुखं निसिंह विषाणं भद्रां मृत्युं नमो नमः स्वाहा। ओम उग्रां वीरां महाविष्णुं जलन्तं सर्वतोमुखं হয় ইতিমধ্যে এছআইটিৰ দলে যি নথিপত্ৰ আছিলে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে যিবোৰ নথিপত্ৰ যোগাই দিছিলে এইসমূহ কিন্তু জমা দিছে আৰু এই মুহূৰ্তত আমি দেখিব পাইছোঁ সকলোৱে কিন্তু এটাই আশা কৰিছে যেন জুবিন গাৰ্গে সঠিক ন্যায় পায় যেন জুবিন গাৰ্গে এয়াই কিন্তু সকলোৰ মুখে মুখে উত্থাপন হৈছে। আৰু এই মুহূৰ্তত আমি শ্ৰীভূমি চহৰ সংলগ্ন ইস্কন মন্দিৰত আছোঁ, যিখন ইস্কন মন্দিৰত জুবিনৰ যিখন প্ৰতিচ্ছবি আছে এই প্ৰতিচ্ছবি বহাই তেওঁলোকে যজ্ঞানুষ্ঠান পাতি আছে আৰু যজ্ঞানুষ্ঠানৰ মাজেৰে তেওঁলোকে বিচাৰিছে যেন আজিৰ দিনত যি এছআইটিয়ে দাখিল কৰিছে যিবোৰ নথিপত্ৰ ইয়াৰ জৰিয়তে যেন জুবিন গাৰ্গে ন্যায় বিচাৰ পায়, আনফালে জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰে। আৰু এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাইছোঁ ND24 দৰ্শকক কেনেকৈ ইস্কন মন্দিৰত যিসকলৰ ইস্কন মন্দিৰৰ যিসকল সাধুসন্ত আছে সাধুসন্তই একেলগে মিলি কিন্তু তেওঁলোকে এই যি যজ্ঞানুষ্ঠান এই যজ্ঞানুষ্ঠানৰ আয়োজন কৰিছে। আপোনালোকক ND24 দৰ্শকক আমি দেখুৱাইছোঁ কেনেকৈ তেওঁলোকে যজ্ঞানুষ্ঠান পাতিছে আৰু জুবিন গাৰ্গৰ এখন ফটো আপোনালোকে দেখি পাইছে। এই ফটোখন ওচৰত ৰাখি কিন্তু তেওঁলোকৰ এইখন যি যজ্ঞ অনুষ্ঠান তেওঁলোকে পাতিছে। আনফালে তেওঁলোকে যি ভক্তিমূলক সংগীত এই ভক্তিমূলক সংগীতো কিন্তু তেওঁলোকে আয়োজন কৰিছে, যাৰ ফলত কিন্তু যাতে জুবিন গাৰ্গে এইবেলি ন্যায় বিচাৰ পায় আৰু জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰে। আমি যি সাধুসন্ত আছে তেওঁলোকৰ হয়তো আমি কথা পাতিবলৈ যত্ন কৰিম। কিয় কাৰণে আপোনালোকে আজিৰ দিনত এই যজ্ঞানুষ্ঠান পাতিছে? মই অসমের যে যশস্বী গোবিন্দ গগৈজী তার ন্যায্য বিচারটুকু পাওয়া লাগে। আমাদের
যশস্বী চিফ মিনিষ্টারও কাজ করেছে, বিচার বিচাইছে, প্রক্রিয়া চলিছে, যেহেতু তুরান্ত হওয়া লাগে। এই জন্য আমরা ভগবানকে প্রার্থনা করছি যাতে জবিন গগৈ তার ন্যায্য বিচারটু পায়। আৰু যোগ্য অনুষ্ঠান কতক্ষণ থেকে শুরু হয়েছে? মর্নিং থেকে শুরু হয়েছে। ইয়াতে হামেশা ভবন হয়, তো আজি বিশেষ দিন আছে। আমরা প্রার্থনা করছো যাতে এইটা নৃসিংহ ভগবান পুরা অহম তো ভারতের যে জনজাগরণ এবং জবিনজির সঙ্গে আছে, তো মই এই প্রার্থনা করছি ভগবান কাছে তার বিচারটু পাওয়া লাগে। সকলোৱে কিন্তু ন্যায় বিচাৰৰ কাৰণে বিচাৰিছে। আৰু এই মুহূৰ্তত যজ্ঞ অনুষ্ঠানৰ ছবিবিলাক আমি আপোনালোকক ND24 দেখুৱালোঁ। আনফালে আৰু যি জুবুন অৰগৰাকী আছে, জুবুন অৰগৰাকীয়েও কিন্তু আহি ইয়াতে যিহেতু অংশগ্ৰহণ কৰিছিলে, যিহেতু জুবিন গাৰ্গ শ্ৰীভূমিত অৰ্থাৎ আগৰ কৰিমগঞ্জত আছিলে, তেওঁলোকেও আহি অংশগ্ৰহণ কৰিছে। আপুনি আহি অংশগ্ৰহণ কৰিছে এই যজ্ঞ অনুষ্ঠানত, কি ক'ব আজিৰ দিনত জুবিন গাৰ্গৰ হৈ এই যজ্ঞ অনুষ্ঠান? মই মানে জুবিন গাৰ্গৰ মানে তেখেতে এই মানে অনুষ্ঠানটো কৰিছে। তেখেতে মানে এই অঞ্চলৰ মানে আমাৰ ইস্কন মন্দিৰৰ মহাৰাজ আছে। মই ইয়াত মানে আহিছোঁ যে জুবিন গাৰ্গৰ এই ন্যায় পাব লাগে। জুবিন গাৰ্গৰ ন্যায় অসমৰ মুখ্যমন্ত্ৰী দি আছে, এইটো মই আমালোকে ভাল পাইছোঁ। কিন্তু মানে আমালোকে বিচাৰিছোঁ যে বিচাৰ প্ৰক্ৰিয়াটো সোনকালে হ'ব লাগে, কাৰণ জুবিন গাৰ্গ এটা অসমৰ সম্পদ, জুবিন গাৰ্গ এটা ভাৰতৰ সম্পদ। আজি জুবিন গাৰ্গ যেতিয়া মানে ঢুকাইছিলে তেতিয়া মানে ৱৰ্ল্ডৰ মাজত 4 নম্বৰ স্থান পাইছিলে তেখেতৰ অনুগামী। এইটো কাৰণে মানে জুবিন গাৰ্গক মানে আমাৰ যে বৰাকবেলি এবং শ্ৰীভূমি জিলাত তেখেতে ইয়াত বাসস্থান আছিলে। তেখেতৰ আমালোকে এটা ৰেচপেক্ট কৰোঁ, তেখেত ভাল পাওঁ। তেখেত ছ'চিয়েল ৱৰ্কো কৰে। তেখেতে মানে ছ'চিয়েল ৱৰ্কবিলাক যিবিলাক কৰিছে, তেখেতে এইটো মানে ফেচবুকত বা ছ'চিয়েল মিডিয়াত নিদিছিলে, এইটো মানে গোপনে ৰাখিছে। কিন্তু তেখেত বহুত দয়ালু মানুহ আছিলে। তেখেতৰ বিচাৰ আমালোকে চাওঁ। সকলোৱে কিন্তু জুবিন গাৰ্গৰ সঠিক বিচাৰ হ'ব লাগে, এয়াই কিন্তু দাবী কৰিছে। আনফালে জুবিন গাৰ্গৰ আত্মাই শান্তি লাভ কৰক, এই মনক কামনাৰে কিন্তু তেওঁলোকে আজিৰ দিনত যি ইস্কন মন্দিৰ আছে, শ্ৰীভূমি চহৰ সংলগ্ন যিখন ইস্কন মন্দিৰ আছে, এইখন ইস্কন মন্দিৰতে কিন্তু মন্দিৰৰ যি বাকৰি আছে, বাকৰিতে কিন্তু তেওঁলোকে এই যি যজ্ঞ অনুষ্ঠান, এই শান্তি যজ্ঞ অনুষ্ঠান অৰ্থাৎ নৃসিংহৰ যি মহাৰাজৰ যি যজ্ঞ অনুষ্ঠান, এই যজ্ঞ অনুষ্ঠান কিন্তু তেওঁলোকে পাতিছে। আৰু ওচৰতে ৰাখিছে জুবিন গাৰ্গৰ এখন ফটো, আৰু ফটো ৰাখি এই যি যজ্ঞ অনুষ্ঠান, এই যজ্ঞ অনুষ্ঠান কিন্তু পুৱাৰে পৰা আৰম্ভ হৈছে। আৰু এই যজ্ঞ অনুষ্ঠান যিহেতু চলি আছে, আপোনালোকক আমি ND24 আমি দেখুৱালোঁ। আচলতে জুবিন গাৰ্গে ন্যায় পায় নে নাপায়, এয়াই হ'ব কিন্তু লক্ষণীয় বিষয়। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND। দিবাকৰ কাপালি। আজি আমালোকে এই ইস্কন মন্দিৰত যজ্ঞ অনুষ্ঠান কৰি আছোঁ, মানে আমাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ বিচাৰ দি আছে, কৰি আছে। তেখেতে মানে এইটো বিচাৰ প্ৰক্ৰিয়া চলাই আছে, ভাল লাগিছে। কিন্তু আমালোকে মানে জুবিন গাৰ্গ এটা অসমৰ সম্পদ, ভাৰতৰ সম্পদ। এইটো কাৰণে জুবিন গাৰ্গৰ বিচাৰটো সোনকালে দিব লাগে। অসমৰ মুখ্যমন্ত্ৰী এইটো ভাল কাম কৰি আছে, মানে পুৰা তদন্ত কৰি কিনে দি আছে, যাতে মানে কোনো আসামী মানে এইটো মানে ইয়াৰ পৰা ওলাব নোৱাৰে। মানে এইটো কাৰণে মানে জুবিন গাৰ্গৰ যে আজি দেখক জুবিন গাৰ্গৰ ডুৱেল গোটেই সকলো কামত তেখেতে 1 নম্বৰত আছে। আজি দেখক জনসেৱাতো আছে, ছ'চিয়েল ৱৰ্কত আছে। মানুহক মানে তেখেতে ফেচবুকক নেদেখায়, তেখেতে ছ'চিয়েল মিডিয়াত নেদেখায়, কিন্তু তেখেতে মানুহক যেভাৱে হেল্প কৰিছে, মানুহ তেখেতৰ কাৰণে পাগল হৈ গৈছে। আজি দেখিছে যে ভাৰতবৰ্ষত না ৱৰ্ল্ডৰ 4 নম্বৰ পজিশ্যন তেখেতে যেতিয়া মানে মাৰা গৈছে, শ্ৰদ্ধাঞ্জলি দেওয়া হৈছিলে, 4 নম্বৰ পজিশ্যন আছিলে, গোটেই ৱৰ্ল্ডত 4 নম্বৰ আছে। এইটো কাৰণে আমালোকে তেখেতক সন্মান দিব লাগে, তেখেতক সোনকালে তেখেতৰ ন্যায় দিব লাগে। আমালোকে বৰাকবেলিৰ পৰা ইস্কন মন্দিৰৰ পৰা আজি আমাৰ মহাৰাজ ইস্কন মন্দিৰৰ মহাৰাজ সেই যজ্ঞ অনুষ্ঠানটো কৰিছে। এইটো কাৰণে আপোনালোকক মানে জৰিয়তে আমালোকে ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ বিচাৰটো সোনকালে দিলে আমালোকে এটা শক্তি পাম। কাৰণ এইবিলাক এই যে শিল্পী আছে, এইবিলাক মানে শিল্পী নহয়, এইবিলাক এজন মানে ত্যাগী ক'ব পাৰে। কাৰণ অসমৰ আমাৰ যে কৰিমগঞ্জত তেখেতে শ্ৰীভূমি জিলাতো মানে আগতে শ্ৰীভূমি জিলাত ঘৰ আছিলে, শ্ৰীভূমি জিলাতো তেখেতৰ বহুত নাম আছে। তেখেতে এইটো কাৰণে আমাৰ মনত দুখ পাইছোঁ যে এনেকা যে শিল্পীক যে যোনে কৰিছে, আমালোকে নাজানো কোনে কৰিছে, কিন্তু মানে আমালোকে বিচাৰ চায়, এইটো বিচাৰ হ'ব লাগে। বাসুদেবায়
হরে কৃষ্ণ। আমরা নৃসিংহযজ্ঞ করছি। নৃসিংহদেব হচ্ছে যখনই সংকট দেখা দেয় ভক্তকে রক্ষা করার জন্য অবতীর্ণ হন। আমাদের অহম তথা ভারতের গৌরব যে জুবিনজি, তার আত্মকল্যাণ হোক, সেই সঙ্গে আমরা প্রার্থনা করছি উনি যেন ন্যায্য বিচার প্রাপ্ত হন। কারণ এই ধরনের শিল্পী খুব কম জন্ম নেয় এবং আমাদের অসমবাসী ভারতের গৌরব সুসন্তান, এবং ওনার যে প্রাপ্তি উনি যেন প্রাপ্ত হন এবং যারা দোষী তারা যেন শাস্তি প্রাপ্ত হয়। এই জন্য আমরা নৃসিংহদেব ভগবানকে প্রার্থনা করছি। জুবিনের মহানতা এবং তার যে সাধারণ লোকের যে সেবা ছিল তা দেখার মতো। তাই তো কখনো কখনো আমাদের মন কেঁদে ওঠে যে এই ধরনের যে শিল্পী যিনি তার ন্যায্য বিচার প্রাপ্ত হন। আমাদের অসম সরকারের প্রতি দৃঢ় বিশ্বাস আছে, তিনি নিশ্চয়ই এটা ব্যবস্থা রাখবেন এবং যশস্বী যে আমাদের মিনিস্টার আছেন উনি এদিকে আছেন, নিশ্চয়ই আমরা ন্যায্য প্রাপ্ত হব। নমস্কাৰ। আজি আমি সকল শ্ৰীভূমিবাসীৰ ফালৰ পৰা জুবিন গাৰ্গ বিখ্যাত সংগীত শিল্পী, তেখেতৰ আত্মাৰ সৎকামনাৰ কাৰণে আজি ইস্কন মন্দিৰৰ ফালৰ পৰা বাবাজীয়ে এখন হোমৰ ব্যৱস্থা কৰিছে। এই হোমৰ খবৰটো পাই মই লগে লগে ৰাতিপুৱা আহিলোঁ। আহি তেখেতৰ লগত ইয়াত বহিলোঁ, হোমত বহিলোঁ। আমি প্ৰাৰ্থনা এইটোৱে কৰিলোঁ, তেখেতৰ যে অকাল মৃত্যু বুলি ক'ব পাৰোঁ, আমাৰ দুখৰ খবৰ এইটো যোনটো হৈছে, এইটোৰ কাৰণে আমি মৰ্মাহত আজিলৈকে আছোঁ আৰু গোটেই জীৱনটো থাকিম। তেখেতৰ নিচিনা এজন মানুহ আমি হেৰাইছোঁ। তেখেতৰ গান সম্পদ এইটো আমাৰ অসমৰ কাৰণে সম্পদ হৈ থাকিব। আমাৰ যশস্বী হেমন্ত মুখ্যমন্ত্ৰী মহোদয়, হেমন্ত বিশ্ব শৰ্মা মহোদয় এইটো কেছৰ প্ৰপাৰ তদন্তৰ কাৰণে বহুত প্ৰচেষ্টা কৰি আছে। আৰু আমাৰ বিশ্বাস আইন ব্যৱস্থাৰ ওপৰত আমাৰ অটুট বিশ্বাস আছে যে আমি ভাল এটা ন্যায় পাম। আমাৰ এইটোৱে কামনা, ভগৱানৰ ঈশ্বৰৰ তাত বাবাজীয়ে সেইটোৱে কামনা কৰিছে যে আমি ন্যায় ব্যৱস্থাটো ভালকৈ হ'ব, বিচাৰটো ভালকৈ হ'ব, অপৰাধীয়ে শাস্তি পাব। এইটোৱে আমাৰ চবৰে কামনা কৰি আমি আজি হোমত আহুতিও দিয়াৰ সময়ত আমাৰ কামনাটো এইখিনিয়ে আছিলে যে অপৰাধীয়ে উপযুক্ত শাস্তিখিনি পাব লাগে। মই নিজে এজন এডভকেট হয়, মই জানো ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আশ্বাস আছে। ইনভেষ্টিগেশ্যন ভালকৈ হ'লে ভালকৈ হ'ব আৰু বিচাৰটোও ভালকৈ হ'ব, এইটো বিশ্বাস ৰাখি আমি আজি আহুতি দিছোঁ। আৰু আমাৰ এটা বিশ্বাস যিটো ভালকৈ হ'ব। আৰু জুবিন গাৰ্গ মহোদয় আজি আমাৰ লগত নাথাকিলেও দুখ আমাৰ মনত আছে, কিন্তু তেওঁৰ গান, তেওঁৰ মিউজিক, তেওঁৰ চব আমাৰ ভিতৰত সদায় চিৰস্মৰণীয় হৈ থাকিব। তেখেতক ভালপোৱা আমাৰ মনৰ পৰা কেতিয়াও আঁতৰি নাযায়, তেওঁ আমাৰ মনত সদায় থাকিব। এইখিনিয়ে মোৰ ক'বলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।